হেল্ল' ফ্ৰেণ্ডছ, এয়া আজি ছোৱালীটো মগু দালি অকণমান আৰু চাউল অলপ দি কিনে আজি এয়া অকণমান ভাতো নহয় খিচিৰিও নহয় অলপ ঠেলাকৈ বনাই খুৱাইছোঁ। সি যিহেতু ইমান খাব খোজে, বৰ ভাল পায়। ধুনুলা ধুনুলা কি বাবা ইমান খাব মন যায় তোৰ বাবা? গাখীৰে ইমান ভালকৈ নাখায় সি, বাহিৰা বস্তু ইমান খাব খোজে। এতিয়াৰ পৰাই ভাত হওক যি খোৱা দেখা পালেও ইমান হেঁপাহত খাব খোজে। তাকে বনাই দিলোঁ। ইয়াত ধুনীয়াকৈ একদম মিহিকৈ বনাই দিছোঁ। প্লেটটো টানি কেনে গোটেই লাৰি লৈছিলে, ইয়া গোটেই হাতটো লেতেৰা কৰি লৈছে। আবা ল মামা ল মুনু, খাব মন গ'লেতো দিব লাগে না। কিছুমান পোৱালিটো খাব মন নাযায়, গাখীৰটোকে খুব খাই থাকে, কিন্তু সি বহুত গাখীৰ কম খায় আৰু এনেকুৱা বস্তু খাব খোজে সি। তাকে আজি অকণমান বনাই দিলোঁ। আজিৰ পৰা অলপ বনাই খোৱা হেবিট কৰাব লাগিব। আৰু কিছুমানে কৈ বেছি ভাতবিলাক খুৱাই থাকিলেও পেটটো বোলে কি টেকেলি নিচিনা হয় বোলে কয়, নাজানো পাই। সেইকাৰণে বেছি খুৱাবলৈও নোৱাৰোঁ। ল'ব বা ন ধুনীয়াকৈ খাইছে সি। এই গাৰুবিলাক ইয়া ৰাউণ্ড কৰি দিছোঁ, নহ'লে পৰি যায় দে সি। আপোনালোকে জনাবচোন এনেকুৱা পোৱালিবিলাকক কি খোৱালে ভাল হয়। যিহেতু সি 7 মাহ কমপ্লিট হোৱাই নাই, 9 তাৰিখ আহিলেহে 7 মাহ কমপ্লিট হ'ব। 7 মাহ ৰানিং হৈয়ে আছে। ইয়াত চাচোন প্লেটটো এনেকুৱা, চাচোন সি নিজে খেলি খাব খোজে সি। চাওক ধুনু নহয়, ইমান জোৰছে ধৰে নহয়, এৰাবও নোৱাৰে। যিকোনো বস্তু হ'লেও এনেকুৱা ল খাওক আৰু একো নহয়, পোৱালি মানুহ লেতেৰা চেতেৰা হৈ খাওক আৰু। চামুচটোহে ল'ব খুজি আছে সি। ইফালৰ পৰা খা কি কৰিব আৰু, সিহঁতৰ ইচ্ছা। এইটো নহয়, এইটো তালুত লাগি যাব। এনেকুৱা ল, চামুচটো এনেকুৱাকৈ ল খাওক, খেলি খাওক, তেতিয়াহে ভাল। যিমান পাৰে পোৱালিবিলাকক খেলিব দিব লাগে, নিজে খাবলৈ দিব লাগে। অলপ ডাঙৰ হ'লেতো কাঁহীতে ভাত দি দিম, নিজে খেলি খাওক আৰু কেনেকুৱা খায় তাৰ ইচ্ছা মনেৰে। এতিয়াতো অলপ সৰু হৈ আছে দে, গা ধুৱাই দিম আৰু এইটো খুৱাই কিনে। এনেকুৱা লেতেৰা হৈ গ'ল। ধুনু লাবা ল, লেতেৰা হৈ গ'ল। ধুনু গা ধুৱাব লাগিব তোক এতিয়া, গা ধুৱাব লাগিব ন বাবা ন ধুনু। নলয় এইটো দে, চিধা হ মানুহটো, চিধা হ, হালি থাকিব নালাগে। গোটেই লেতেৰা হৈ গ'ল আৰু তই প্লেটটো হেম কৰি আছে সি ন। ইয়া পৰিবা আৰু এতিয়া ভালকৈ থাক। ককাইকৰ চোলাটো পিন্ধি লৈছে। ডাঙৰ চোলাবিলাকহে পিন্ধাবলৈ ভাল। এই সৰুকেইটা একদম বৰ ডিষ্টাৰ্ব দিয়ে, পোৱালিকেইটা পিন্ধালে কান্দে। সেইটো কাৰণে হলঙা ডাঙৰটোকে পিন্ধাই দিলোঁ, ককাইকৰ চোলাটো। খাবিনে নাই আৰু খাবি না? মই আনিব যাম। মাটিৰ পৰাটো উঠাই খাব খুজি আছে সি। ল'বা ল ধুনু। মাম কচোন, মাম কচোন বাবা। ক না মাম ক না বাবা। দে ধুনু মাম ক না বাবা। ঐ ধৃতি, তাৰ নামটো মাতি চাম চাই না নাচাই। ধৃতি চা, ধৃতি ফালে চা, ধৃতি চা, ঐ ধৃতি, ধৃতি। ইফালে তালুত লাগিবই চামুচটো, ইফালৰ পৰা ইফালে খা, দিগদাৰ হৈ যাব তালুত লাগিলে। হৈ গ'ল না কি খোৱা? ধুনু মামামটো হৈ গ'ল না কি খোৱা? হৈ গ'ল দে। কি এইটো গাৰুৰ এইটো ৰছীটো ল'বলৈ ইমান যুঁজি আছে সি। হৈ গ'ল না বাবা? এই অলপহে খালে। এই পোৱালি মানুহ কিমান খাব? ইমানমান খালেও হৈ যাব আৰু। পেটটো অকণমানিহে এতিয়া। ধুনু চাফা কৰি দিম এতিয়া, একেবাৰে গা ধুৱাই দিম, মুখ চুখ ধুম ন ধুনু। ঐ
চিধা হ পৰিবি আৰু তই পৰিবি আৰু গোটেই গাৰু খোপা লেতেৰা কৰিলি ন হা ধুনা